গৰমৰ বন্ধৰ সদ্ব্যৱহাৰ এডল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে লৈছে ব্যৱস্থা ৰাজ্যজুৰি আৰম্ভ হৈছে গৰমৰ বন্ধ আনন্দত আত্মহাৰা হৈছে বিশেষকৈ কণ শিক্ষাৰ্থীসকল কোনোৱে যদি আত্মীয়ৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে কোনোৱে আকৌ মাক দেউতাকৰ সৈতে ভ্ৰমণৰ আনন্দত ব্যস্ত আছে এই আনন্দময় গৰমৰ বন্ধৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰা অঞ্চলত কেইগৰাকীমান শিক্ষাৰ্থীয়ে দেখুৱাইছে আদৰ্শ গৰমৰ বন্ধত ফুৰিবলৈ যোৱাৰ পৰিৱৰ্তে প্ৰকৃতি সংৰক্ষণৰ ব্ৰত লৈ শিক্ষাৰ্থীসকলে আৰম্ভ কৰিছে এক অনন্য অভিযান জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে শিশুসকলে হাতীৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱা কলগছ ঔটেঙা আৰু কঁঠাল গছৰ পুলি ৰোপণ কৰিছে আমি কলগছ ৰুইছোঁ আৰু হাতীৰ প্ৰিয় ফল ঔটেঙা আৰু কাঠল এই চব ৰুই আছোঁ হাতীৰ খাদ্যৰ বাবে হয় আৰু কি হাতীৰ খাদ্য নোহোৱা হৈ গৈছে খুন্দিয়া হ'লে হাতী ওলায় অংকিত পংকজ অনুপল সহ কেইবাগৰাকীও ছাত্ৰই একেলগে আৰম্ভ কৰিছে এই প্ৰচেষ্টা তেওঁলোকৰ মতে বনাঞ্চলৰ খাদ্য সম্পদ বৃদ্ধি পালে হাতীৰ জাক বসতিপূৰ্ণ অঞ্চললৈ অহাৰ সম্ভাৱনা হ্ৰাস পাব বন্ধৰ সময়খিনিক কেৱল ব্যক্তিগত আনন্দৰ মাজতে সীমাবদ্ধ নাৰাখি সমাজ আৰু প্ৰকৃতিৰ কল্যাণৰ বাবে উচৰ্গা কৰিছে এই শিক্ষাৰ্থীসকলে আচলতে এইটো বয়সত চিন্তাটো হৈছে ভাল চিন্তা হৈছে তেখেতক আৰু এইখিনি কথা মই তেখেতসকলক কৈছোঁ যে এনেকৈ গছপুলি লগালে কলগছ হাতীৰ খাদ্যৰ বাবে যেনেকৈ ঔটেঙা কঁঠাল এইবিলাক যদি আমি বনাঞ্চলত লগাওঁ বৰ্জনমুক্ত বনাঞ্চলত তেতিয়াহ'লে আমাৰ গাঁৱত হাতীখিনি প্ৰৱেশ নকৰিব এই বনাঞ্চলতে যিখিনি খাদ্যৰ উৎপাদন হ'ব এইখিনি খাদ্যখিনি খাই থাকিব প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা সমাজৰ প্ৰতি সচেতনতা আৰু বন্যপ্ৰাণীৰ প্ৰতি সহমৰ্মিতা এই তিনিওটা মূল্যবোধক একেলগে আগবঢ়াই নি গোৱালপাৰাৰ কৃষ্ণাইৰ এই শিক্ষাৰ্থীৰ দলটোৱে দেখুৱাইছে নিদৰ্শন নিঃসন্দেহে সমাজৰ বাবে কঢ়িয়াইছে ইতিবাচক আৰু প্ৰেৰণাদায়ক বাৰ্তা গোৱালপাৰাৰ পৰা অৰূপ নাথৰ ৰিপোৰ্ট DD নিউজ অসম।